হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 7 নম্বৰ পাঠ সময়। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আৰু উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা। এবাৰ চালে আৰু এইটো পাঠৰ তোমালোকক বেলেগ একো পঢ়িব নালাগিব। চ' এতিয়া আমি আৰম্ভ কৰিম। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমত দিয়া আছে ভাব বিষয়ক, 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। উত্তৰবোৰ ইমান চুটি আৰু সহজ ভাষাত লিখি দিয়া হৈছে, তোমালোকে এবাৰ পঢ়িলে মনত ৰৈ যাব আৰু পৰীক্ষাত লিখিলে নম্বৰো পাবা তোমালোকে। খ নম্বৰ প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। তাৰপিছত গ নম্বৰত দিয়া আছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি? ইয়াৰ উত্তৰ হ'ল সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। তাৰপিছত ঘ নম্বৰত দিয়া আছে সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? ইয়াৰ উত্তৰ হ'ব সময়ৰ দণ্ড, পল, অনুপলক তাৰ ভগ্নাংশ বোলা হয়। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে সময় কি গতিত ঘূৰে? ইয়াৰ উত্তৰ হ'ব সময় বৃত্তাকাৰ গতিত ঘূৰে। তাৰপিছত নেক্সট 2 নম্বৰ দিছে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ প্ৰশ্ন, এলেহুৱাৰ দিন নাযায় নোপোৱাই, এইটো ইয়াৰ তাৎপৰ্য অৰ্থাৎ মূল ভাৱ কি বুজাব খুজিছে এইখিনি লিখিব লাগে। উত্তৰ হ'ব এই কথাষাৰৰ তাৎপৰ্য হ'ল যে যিসকল লোকে কোনো কাম নকৰাকৈ এলেহুৱাভাৱে সময় কটায় তেওঁলোকৰ বাবে সময় অতি দীঘলীয়া যেন লাগে। কামত ব্যস্ত নাথাকিলে সময় পাৰ কৰাটো কঠিন হৈ পৰে, সেয়েহে তেওঁলোকৰ দিনটো নাযায় নোপোৱাই যেন অনুভৱ হয়। তাৰপিছত খ নম্বৰত দিছে যে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰৰ জৰিয়তে মানুহৰ সময় আৰু ব্ৰহ্মাৰ সময়ৰ মাজত থকা বিশাল পাৰ্থক্যক বুজোৱা হৈছে। হিন্দু শাস্ত্ৰ অনুসৰি মানুহৰ এক কল্প বা হাজাৰ হাজাৰ যুগ মিলি ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি হয়। ইয়াৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডৰ বিশালতা আৰু সময়ৰ অনন্ত গতিৰ তুলনাত মানৱ জীৱন যে অতি ক্ষণস্থায়ী তাকেই বুজোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকে এই ৰাইমনা ক্লাছেছত ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈকে সকলো ছাবজেক্টৰ সুন্দৰ সুন্দৰ ক্লাছ সদায়ে পাই থাকিবা। এতিয়া গ নম্বৰ ব্যাখ্যা আছে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰৰ তাৎপৰ্য হ'ল যে সময়ৰ প্ৰকৃত মূল্য আৰু গতি কেৱল কামৰ মাজেদিহে উপলব্ধি কৰিব পাৰি। যি ব্যক্তি কামত ব্যস্ত থাকে তেওঁৰ বাবে সময় অতি সোনকালে পাৰ হৈ যায় আৰু তেওঁ সময়ৰ প্ৰতিটো পলৰ সৎ ব্যৱহাৰ কৰিব পাৰে। কৰ্মই সময়ক অৰ্থপূৰ্ণ কৰি তোলে। চ' সময় খুবেই দৰকাৰী ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ জীৱনৰ। সময় নষ্ট নকৰি তোমালোকে ভালকৈ পঢ়িবা, জীৱনত আগবাঢ়ি যাব পাৰিবা। 3 নম্বৰ প্ৰশ্ন, পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। খুবেই ইম্পৰ্টেণ্ট হয়। যোনটো পাঠত তোমালোকৰ কবিৰ বা লেখকৰ পৰিচয়ৰ বিষয়ে লিখিব কৈছে সেইবিলাক পাঠৰ পৰাই কিন্তু তোমালোকৰ পৰীক্ষাত হাফ ইয়াৰলি পৰীক্ষাত বা ফাইনেল পৰীক্ষাত এটা প্ৰশ্ন আহে আৰু 5 নম্বৰ থাকে যে এই সাহিত্য বা কবি পৰিচয় লিখিব দিয়ে। ইয়াৰ উত্তৰ হ'ব নীলমণি ফুকন অসমীয়া সাহিত্য জগতৰ এগৰাকী বিশিষ্ট সাহিত্যক। তেওঁৰ সাহিত্যৰাজিৰ ভিতৰত সাহিত্যকলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী আদি উল্লেখযোগ্য। তেওঁ আলোচনী আৰু 9 জন নামৰ কাকতৰ সম্পাদনাও কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি আছিল। একেবাৰে চুটিকৈ, তোমালোকে ইমান চুটিকৈ কবি পৰিচয় কত নাপাবা, চুটিকৈ হ'লেও কিন্তু মেইন কথাখিনি ইয়াত লিখি দিয়া আছে, অৰ্থাৎ তোমালোকে চুটিকৈ লিখিলেও তোমালোকে পৰীক্ষাত নম্বৰ ঠিকেই পাবা। ঠিক আছে। তাৰপিছত 4 নম্বৰত দিয়া আছে 4টা বা 5টা বাক্যত উত্তৰ দিয়া। মানে উত্তৰখিনি তোমালোকৰ 4টা 5টা বাক্যৰ ভিতৰত হ'ব লাগিব। উত্তৰ হ'ব প্ৰথমটো প্ৰশ্ন, প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ পৰিৱেশত থকা সকলো প্ৰাকৃতিক উপাদান যেনে গছ গছনি, জীৱ জন্তু, নৈ, সাগৰ, চন্দ্ৰ, সূৰ্য, ঋতু আদি সকলোকে সামগ্ৰিকভাৱে বুজায়। মানুহে এই
প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনসমূহ লক্ষ্য কৰিয়েই প্ৰাচীন কালত সময় নিৰূপণ কৰিছিল। তাৰপিছত আছে খ নম্বৰ প্ৰশ্ন যে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি। ইয়াৰ উত্তৰ হ'ব কোনো বিশেষ স্মৰণীয় ঘটনা বা ব্যক্তিৰ কাৰ্যকলাপক ভিত্তি কৰি সময় ভাগ কৰা হয়। উদাহৰণস্বৰূপে কোনো প্ৰতাপী ৰজাৰ ৰাজত্ব আৰম্ভ হোৱাৰ দিনৰ পৰা বধ শক ৰজাৰ সময়ৰ পৰা শকাব্দ, যীশুখ্ৰীষ্টৰ জন্মৰ পৰা খ্ৰীষ্টাব্দ, হজৰত মহম্মদৰ যাত্ৰাৰ পৰা হিজৰী আৰু শংকৰদেৱৰ জন্মৰ পৰা শংকৰাব্দ আদি সময় গণনাৰ আৰম্ভণি হৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে লক্ষণাকৰন্ত মানে কি। ইয়াৰ উত্তৰ হ'ব লক্ষণাকৰন্ত মানে হ'ল বিশেষ বিশেষ লক্ষণেৰে চিহ্নিত পাঠত কোৱা হৈছে যে সময়ৰ বিভিন্ন ভাগ যেনে সত্য, ত্ৰেতা, দ্বাপৰ, কলি আদি যুগবোৰ নিজা নিজা লক্ষণেৰে চিহ্নিত, অৰ্থাৎ প্ৰতিটো যুগৰে কিছুমান বিশেষ বৈশিষ্ট্য আছে। তাৰপিছত নেক্সট প্ৰশ্নত হ'ল যে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহ কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। ইয়াৰ উত্তৰ হ'ব বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ বিভিন্ন পৰিঘটনাৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল, যেনে চন্দ্ৰ সূৰ্যৰ গতি, ঋতু পৰিৱৰ্তন, জীৱ জন্তুৰ আচৰণ, কুলি কেতেকীয়া মতা, ঠিক আছে, গছ গছনিৰ পৰিৱৰ্তন। এইবোৰ তোমালোকে ব্ৰেকেটৰখিনি নিলিখিলেও হ'ব, এইবোৰ তোমালোকৰ কি বুজাৰ কাৰণে লিখি থৈছে আদি চাই সময় নিৰূপণ কৰিছিল। ঠিক আছে, এতিয়া 5 নম্বৰ প্ৰশ্ন। তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাকৰন্ত। ইয়াৰ উত্তৰ হ'ব যে এই কথাষাৰৰ অৰ্থ হ'ল যে সময়ৰ প্ৰতিটো ভাগ যেনে যুগ, কল্প, শতাব্দী আদিৰ কিছুমান নিজস্ব বৈশিষ্ট্য বা লক্ষণ থাকে। উদাহৰণস্বৰূপে হিন্দু শাস্ত্ৰৰ মতে সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই চাৰিওটা যুগৰ লক্ষণ বেলেগ বেলেগ। এই লক্ষণবোৰৰ জৰিয়তে এটা যুগক আনটোৰ পৰা পৃথক কৰিব পাৰি। তাৰপিছত খ নম্বৰ কৈছে যে সময়ৰ টিকনিডাল হেনো আগফালে। ইয়াৰ উত্তৰ হ'ব যে এটা কাল্পনিক অথচ তাৎপৰ্যপূৰ্ণ উক্তি। সাধাৰণতে মানুহৰ টিকনি পিছফালে থাকে, কিন্তু সময়ৰ টিকনি আগফালে থাকে বুলি কৈ লেখকে বুজাব বিচাৰিছে যে সময়ক ধৰি ৰাখিবলৈ হ'লে সদায় সময়তকৈ আগবাঢ়ি থাকিব লাগিব। সময়ক পিছফালৰ পৰা ধৰাৰ কোনো উপায় নাই, কাৰণ ই এবাৰ গ'লে আৰু ঘূৰি নাহে। তাৰপিছত নেক্সট প্ৰশ্নত আছে সময়ৰ জোখ কামতহে, ঘড়ীৰ কাইট কেইডালত নাই। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰৰ অৰ্থ হ'ল যে সময়ৰ প্ৰকৃত মূল্যায়ন কেৱল ঘড়ীৰ কাইট চাই কৰিব নোৱাৰি, বৰঞ্চ কামৰ জৰিয়তেহে কৰা উচিত। এজন কৰ্মহীন মানুহৰ বাবে সময় দীঘলীয়া আৰু অৰ্থহীন, কিন্তু এজন কৰ্মী মানুহৰ বাবে সময় অতি মূল্যৱান আৰু তেওঁ প্ৰতিটো পলৰ সদ্ব্যৱহাৰ কৰে। গতিকে কিমান কাম কৰা হ'ল তাৰ ওপৰতহে সময়ৰ যথাৰ্থ জোখ নিৰ্ভৰ কৰে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন আছে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। ইয়াৰ উত্তৰ হ'ল যে এই কথাষাৰ সম্পূৰ্ণ সঁচা, কাৰণ ধন হেৰালে পুনৰ ঘটিব পাৰি, কিন্তু হেৰুৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি। সময়ৰ প্ৰতিটো পল অতি মূল্যৱান। এজন ধনকুবেৰে 1 মিনিটত 1000 টকা উপাৰ্জন কৰিব পাৰে, যিটো এজন সাধাৰণ মানুহে কি হয় গোটেই জীৱনতো নেদেখিব পাৰে। গতিকে সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ই ধনতকৈও অধিক মূল্যৱান হৈ পৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন আছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি, কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। ইয়াৰ উত্তৰ হ'ল যে প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হ'ল প্ৰথমটো ঋতু পৰিৱৰ্তন। গছত কুঁহিপাত ওলালে বসন্ত, ধান পকিলে শৰৎ আদি ঋতুৰ আগমনৰ উমান পোৱা যায়। তাৰপিছত জীৱ জন্তুৰ আচৰণ, কুলি কেতেকীৰ মাতত বসন্ত, কেঁকোৰা গাঁতত সোমালে বা শামুকে পথাৰত দেখা দিলে বাৰিষাৰ আগজাননী পোৱা যায়। শিয়ালৰ শোৱাই পোহৰৰ সংকেত দিয়ে। তাৰপিছত চন্দ্ৰ সূৰ্যৰ গতি, বেলি ফুলৰ গতি চাই দিনৰ সময় আৰু নিজৰ ছাৰ দৈৰ্ঘ্য চাই সময়ৰ হিচাপ কৰা হৈছিল। এইদৰে প্ৰকৃতিৰ বিভিন্ন পৰিৱৰ্তনক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি মানুহে সময়ৰ হিচাপ ৰাখিছিল। তাৰপিছত এতিয়া 7 নম্বৰত দিয়া আছে যে
নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা। ইয়াৰ উত্তৰ হ'ব নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যি ব্যক্তি নিয়মানুবৰ্তী তেওঁ সময়ৰ মূল্য বুজি পায় আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰে। জীৱনত সফলতা লাভ কৰিবলৈ এই দুয়োটা গুণ অপৰিহাৰ্য। সময় কাৰো বাবে ৰৈ নাথাকে। যিয়ে সময়ৰ লগত খোজ মিলাই চলিব পাৰে তেওঁই উন্নতিৰ শিখৰত আৰোহণ কৰে। সময়ৰ সদ্ব্যৱহাৰে মানে হ'ল প্ৰতিটো কাম সময়মতে আৰু শৃংখলাবদ্ধভাৱে কৰা। ৰেলগাড়ীৰ সময় তালিকাৰ দৰে যদি আমি আমাৰ দৈনন্দিন কামবোৰ শৃংখলাবদ্ধভাৱে কৰোঁ তেন্তে আমি কম সময়তে বহু কাম কৰিব পাৰিম। আৰু যিসকলে সময়ৰ মূল্য নুবুজে তেওঁলোকে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। আজিৰ কাম কাইলৈ কৰিম বুলি ভবা লোকসকলে সদায় পিছ পৰি ৰয়। আনহাতে মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তিসকলে সময়ৰ প্ৰতিটো পলৰ সঠিক ব্যৱহাৰ কৰিছিল বাবে তেওঁলোকে জীৱনত ইমানবোৰ মহৎ কাম কৰিব পাৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকলে শৈশৱৰ পৰাই নিয়মানুবৰ্তী হ'বলৈ আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকা উচিত, কাৰণ ইয়েই তেওঁলোকক ভৱিষ্যতে এজন সফল নাগৰিক হিচাপে গঢ়ি তুলিব। তাৰপিছত এতিয়া দিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত ভাষা বিষয়ক 8 নম্বৰত দিয়া আছে ভাৱ সম্প্ৰসাৰণ কৰা। অৰ্থাৎ ইয়াত এটা বাক্য দিয়া আছে, এই বাক্যটোৰ অৰ্থ কি, মূল ভাৱ কি বুজাব খুজিছে তাৰে লিখিব লাগে। কৈছে যে আইৰ বাৰ্তা গংগাৰ যাত্ৰা। উত্তৰ হ'ব এই কথাষাৰৰ অৰ্থ হ'ল একেটা কামতে দুটা উদ্দেশ্য সাধন কৰা। যেতিয়া কোনোবাই এটা কাম কৰিবলৈ গৈ তাৰ লগত আন এটা কামো সম্পাদন কৰি আহে তেতিয়া এই যোজনা ব্যৱহাৰ কৰা হয়। ঠিক আছে। তাৰপিছত নেক্সট দিয়া আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰ হ'ব এই কথাষাৰৰ অৰ্থ হ'ল যে একতাই বল। ৰাইজে বা বহু লোকে একগোট হৈ কোনো কাম কৰিবলৈ আগবাঢ়িলে অসম্ভৱ যেন লগা কামো সম্ভৱ হৈ উঠে। তাৰপিছত নেক্সট দিয়া আছে সময়ৰ খৰ মাৰিব নাজানিলে খৰ পশুৰ মংস খাবলৈ আশা কৰা মিছা। এই কথাষাৰৰ অৰ্থ হ'ল যে সঠিক সময়ত সঠিক কাম কৰিব নাজানিলে সফলতাৰ আশা কৰা বৃথা। যিদৰে খৰ পশুৰ দৰে তীব্ৰবেগী জন্তু চিকাৰ কৰিবলৈ সঠিক সময়ত খৰ মাৰিব লাগে, ঠিক তেনেদৰে জীৱনত সফলতা লাভ কৰিবলৈ হ'লেও সুযোগৰ সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব। তাৰপিছত নেক্সট দিয়া আছে সন্ধি ভঙা। সন্ধি ভাঙিব লাগে। যেনেকৈ শকাব্দ, শক যোগ অব্দ শকাব্দ, খ্ৰীষ্টাব্দ, খ্ৰীষ্ট যোগ অব্দ খ্ৰীষ্টাব্দ, শংকৰাব্দ, শংকৰ যোগ অব্দ শংকৰাব্দ, চৈতনাব্দ, চৈতন্য যোগ অব্দ চৈতনাব্দ, লক্ষণাকৰন্ত, লক্ষণ যোগ আক্ৰান্ত। তাৰপিছত কি আছে কল্পান্তৰ, কল্পযোগ অন্তৰ, কৰায়ত্ত, কৰযোগ আয়ত্ত, মনস্থাপ, মনোযোগ তাপ। তাৰপিছত নেক্সট দি আছে পাঠটিত থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সজা। ইয়াৰ উত্তৰ হ'ব যে দিন ৰাতি। দিন ৰাতি হ'ল এটা জুৰীয়া শব্দ। এইটোৰে বাক্য সজালে কি হ'ব যে তেওঁ দিন ৰাতি একাকাৰ কৰি পৰীক্ষাৰ বাবে পঢ়িছে। যুদ্ধ বিগ্ৰহ, যুদ্ধ বিগ্ৰহ হৈ দেশৰ কেৱল ক্ষতিহে কৰে। খাই বৈ, তেওঁলোকৰ ঘৰত আমি আজি খাই বৈ আহিলোঁ। তাৰপিছত সুখে সন্তোষে, গাঁৱৰ মানুহবোৰ সুখে সন্তোষে বাস কৰিছিল। তাৰপিছত এতিয়া দিয়া আছে 11 নম্বৰ সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তুমি তোমাৰ আইতালৈ এখন চিঠি লিখা। এখন চিঠি লিখিলে কি লিখিব লাগে? প্ৰথমতে তোমালোকে ইয়াত এটা স্থান লিখিবা, তাৰিখ লিখিবা আৰু কি লিখিবা? শ্ৰদ্ধাৰ আইতা। অৰ্থাৎ তোমালোকে যাক লিখিবা সেই ইয়াত তোমালোকৰ ইয়াত লিখিবা যে আইতা। ইয়াত প্ৰশ্নত আইতাক লিখিব কৈছে, আমি সেইকাৰণে ইয়াত লিখিছোঁ শ্ৰদ্ধাৰ আইতা। আৰু ইয়াত তোমালোকৰ ঠাইৰ নাম আৰু ইয়াত তাৰিখ। ঠিক আছে। এতিয়া কি লিখিবা? মোৰ সেৱা গ্ৰহণ কৰিবা। আশা কৰোঁ তোমাৰ স্বাস্থ্য ভালে আছে, ময়ো ইয়াত ভালে আছোঁ। ঠিক আছে। আইতা, তুমি মোক সদায় কৈছিলা যে সময়ৰ কাম সময়ত কৰিব লাগে। তোমাৰ সেই কথাষাৰ মই আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আজিকালি মই সদায় ৰাতিপুৱা সোনকালে উঠোঁ আৰু পঢ়া শুনা কৰোঁ। স্কুলৰ পৰা আহি খেলি ধেমালি কৰি উঠি সন্ধিয়া পঢ়া টেবুলত বহোঁ। এইদৰে এটা ৰুটিন বনাই লোৱাৰ বাবে মোৰ সকলো কাম সময়তে হৈ যায় আৰু মই পঢ়া শুনাৰ লগতে খেলা ধূলাৰ বাবেও যথেষ্ট সময় পাওঁ। সময়ৰ সদ্ব্যৱহাৰ কৰাৰ বাবে এইবাৰ পৰীক্ষাত মোৰ ফলাফল আগতকৈ বহুত ভাল হৈছে। এই সকলোবোৰ তোমাৰ শিক্ষাৰ বাবেই সম্ভৱ হৈছে। তাৰ বাবে তোমাক বহুতো ধন্যবাদ। আশা কৰোঁ সোনকালে তোমাক লগ পাম। মোৰ মৰম ল'বা ইতি। তোমাৰ নাম আৰু কি লিখিবা? তোমাৰ নাম আৰু তোমাৰ ইয়াত এড্ৰেছ দিবা। বাছ হৈ গ'ল।
এইখিনিতে তোমালোকৰ এই পাৰ্টটো আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে পাৰ্টটো ভালকৈ বুজি পাইছা আৰু তোমালোকে আৰু এইখিনি বস্তু ভালকৈ পঢ়িলা, ইয়াৰ পৰাই পৰীক্ষাত কমন আহিব আৰু বেলেগ একো পঢ়িব নালাগিব। চ' ধন্যবাদ সকলোকে। ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা।